ৰাজা আহমেদ অফিচিয়েল নামৰ চেনেলটোৰ পৰা আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সংবাদ মাধ্যম ফেচবুক তথা ইনষ্টাগ্ৰামৰ যোগে আপোনালোকে ইতিমধ্যে গম পাইছেই মই শিক্ষকতা পদটো বাছি লোৱা প্ৰায় আজি 15-16 দিনে হৈছে। আমি ইতিমধ্যে সকলোৱে জানো যে 5 জুন হৈছে বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ ৰক্ষা কৰা লগতে প্ৰদূষণমুক্ত কৰি এখন সমাজ গঠন কৰা আমাৰ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব তথা কৰ্তব্যও। কাৰণ গছ থাকিলেহে মানুহ জীয়াই থাকিব। ৰাতিপুৱাই শুই উঠি মই শিক্ষকতা কৰা বিদ্যালয়খনৰ নাম হৈছে শংকৰ আজান জাতীয় বিদ্যালয় আৰু এই বিদ্যালয়খন জাজৰি দলংঘাট নামৰ ঠাইত অৱস্থিত। ইতিমধ্যে ময়ো সেই বিদ্যালয়ত গৈ উপস্থিত হ'লোগৈ। প্ৰধান শিক্ষক মহোদয় আবিদুৰ ৰহমান তথা সহশিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ সকলোৰে মৰমৰ শিক্ষাৰ্থী অংকুৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি 8ম শ্ৰেণীলৈকে সকলোৱে শাৰী পাতি হাতত এটি এটি গছপুলি লৈ ৰৈ আছিলে। প্ৰধান শিক্ষক মহোদয়ে পৰিৱেশ মানেনো কি তাৰ ওপৰত কিছু আভাস দিলে। তাৰ পিছতে বৃক্ষৰোপণৰ কাৰ্যটো আৰম্ভ কৰা হ'ল। আমাৰে মাজৰ সহশিক্ষয়িত্ৰী বিনীতা বাইদেৱে পৰিৱেশৰ ওপৰত এটি বক্তব্য আগবঢ়ালে। শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল মিলিত হৈ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰাৰ দিহা কৰা হৈছে। যিহেতু আমি সকলোৱে জানো যে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাৰ এক মূল উৎস হৈছে গছ। গতিকে বৃক্ষৰোপণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতি বছৰে যিহেতু 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, সেই উদ্দেশ্য ৰাখিয়ে যাতে পৃথিৱীৰ সন্তুলন ভাৰসাম্য সদায় বৰ্ধিত হৈ থাকে, একেলগ হৈ থাকে, সেয়ে আমি আজি এই পদক্ষেপ হাতত লৈছোঁ। সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আজি ওলাই আহিছে আজি এই দিনটো উদযাপন কৰিবৰ বাবে। গতিকে আজি এই দিনটোত যাতে আমি সকলোৱে একোটাকৈ গছপুলি ৰোপণ কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰোঁ, লগতে সেই গছৰ প্ৰতিপালন কৰি তাক আমি যাতে এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। নমস্কাৰ। বাইদেউৰ পিছতে 8ম শ্ৰেণীৰ ছাত্ৰী স্বাগতায়ো দুআষাৰ বক্তব্য আগবঢ়ালে। বিশ্ব পৰিৱেশ দিৱসত সকলোৱে গছপুলি ৰোপণ কৰে আৰু লগতে আমাৰ এই বিদ্যালয়খনত আমি সকলো ছাত্ৰ ছাত্ৰী আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকল মিলি বিভিন্ন বৃক্ষ ৰোপণ কৰিছোঁ। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, ইয়াৰ অৰ্থ যে পৰিৱেশটো এনেদৰে আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনটো উদযাপন কৰিলোঁ বিদ্যালয়ত। শিক্ষা ক্ষেত্ৰত আগবঢ়া শংকৰ আজান নামৰ জাতীয় বিদ্যালয়খনত কোনো অভিভাৱকে যদি নিজৰ সন্তানটি নামভৰ্তি কৰিম বুলি ভাবিছে তেন্তে দেৰি নকৰিব। নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া একেবাৰে সহজ।